সুপ্ৰভাত সকলোকে সুপ্ৰভাত জনাই আজিৰ মোৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ পৰা অম্বুবাচী মেলা লাগিব মা কামাখ্যা দেৱালয়ত, গতিকে তালৈ আজি যাম বুলি ভাবিছোঁ। বহুত গৰম, যাম বুলি ভাবিছোঁ মানে মই ইতিমধ্যে আহিছোঁ, এতিয়া গৈ আছোঁ। বহুত গৰম তথাপি গৈ আছোঁ। আপোনালোককো দেখুৱাম, বহুখিনি যাব লগা আছে ঠাই, খোজকাঢ়ি যাব লাগিব, গাড়ী নাই, গতিকে এতিয়া গৈ আছোঁ। আপোনালোকক তাৰ মেলাখন দেখুৱাম, আপোনালোকে চাব পাৰিব আৰু এইকেইদিনত আপোনালোকো আহিব, আহি মেলাখন চাব পাৰিব, ভাল লাগিব। আহক তালৈকে যাওঁ। এয়া নাৰ্চাৰীত আহি নামিছোঁ, নাৰ্চাৰীৰ পৰা এতিয়া ওপৰলৈ যাম। মানুহবিলাকে আহি ইয়াতে ৰৈ আছে। আজি তলৰ এইখিনি ঠাইৰে মানে তলৰ ৰাস্তাটোৰে, ফ্লাইঅভাৰৰ তলৰ ৰাস্তাটোৰে গাড়ীবিলাক অহা যোৱা কৰিব দিয়া নাই, বিশেষকৈ বাছবিলাক আহিব দিয়া নাই, বহুত ভিৰৰ কাৰণে। মানুহবিলাক এনেকৈ খোজকাঢ়ি ওপৰলৈ গৈ আছে, ময়ো গৈ আছোঁ ওপৰলৈ। ৰাস্তাৰ কাষে কাষে পানীৰ বটল, তাৰপিছত চৰবত, ঠাণ্ডা এইবিলাক দি আছে বিনামূলীয়াকৈ, সকলোৱে সেৱা আগবঢ়াই আছে। ভক্তপ্ৰাণ ৰাইজে যাৰ যেনেকৈ ইচ্ছা তেনেকৈ মানে খাব পাৰিছে। আৰু ইমান পানীৰ পিয়াহ লাগিছে ইয়াত গৰমৰ কাৰণে, সহজ কথা নহয়। ভালেখিনিও খোজকাঢ়ি যাব লাগে, তাতে আকৌ অভ্যাস নথকা মানুহৰ কাৰণে আৰু বেছি দিগদাৰ। কিছুমানে অলপমান শ্বৰ্টকাট ঠাইবোৰেৰেও গৈছে। মই কিন্তু সদায় যিটো ঠাইৰে সচৰাচৰ গৈ থকা হয় কামাখ্যা মন্দিৰলৈ, সেইটো ঠাইৰে আহিছোঁ আৰু এইটো ঠাইৰে বেছিকৈ মানুহবিলাক গৈ আছে। ভাল লাগিব, মানুহবিলাক দেখিলে অলপতো কষ্ট হ'বই আৰু বছৰত এদিন বুলি কোনো কথা নাই। এনেকৈ ইয়াতে এইটো ৰাস্তাৰে যাব দিছে কামাখ্যালৈ যোৱা, যিটো মানে মেইন গেটৰ আগমুহূৰ্তত যিখিনি ঠাই পোৱা যায় সেইপিনেৰে যাব দিয়া নাই। মেখেলা উজোৱা বুলি যিখিনি ঠাই আছে নাহৰবাৰী, সেইখিনিৰে যাব লগা হৈছে। মানুহবিলাক মানে দৌৰি দৌৰি গৈছে। কাৰ্পেটকেইখন যে দিছে বিৰাট গৰম, প্লাষ্টিকৰ হয়, বিৰাট গৰম। মানুহবিলাক দৌৰি দৌৰি গৈ আছে, ভৰি দিব নোৱাৰি, পকা ইমান গৰম, পানী ঢালি ঢালি গৈ আছে। এইবিলাক মানুহ দৌৰি দৌৰি গৈ আছে, বিৰাট গৰম, সূৰ্যৰ প্ৰখৰ তাপ সহ্য কৰিব পৰা নাই। অলপ সময় খোজকাঢ়িলে তাৰপিছত নোৱাৰি, ভৰি একেবাৰে মানে পুৰি যোৱা যেন লাগে। অভ্যাস নাথাকিলে আৰু দিগদাৰ, অভ্যাস বেছিভাগৰে নায়েই বাৰু, আৰু বহুখিনি দূৰ হৈ গৈছে। বহুত ভিৰ, ৰখি আছে ইয়াতে, ওপৰতো যাব পৰা নাই। এতিয়া মানুহবিলাক ৰৈ আছে, সময়ে সময়ে মানে গেটখন খুলি দি আছে। গেটখনৰ ৰছী এডাল বান্ধি ৰাখিছে, বহুখিনি ওপৰলৈ যাব লাগে। বহুত ভিৰ, ওপৰলৈ যাব পৰা নাই। মানুহবিলাক সময়ে সময়ে গৈ আছে, ৰখি আছোঁ ইয়াতে। এতিয়া ইমান গৰম, উপায় নাই, ৰখি আছোঁ। যাম অলপ পিছত, আকৌ খুলি দিব, খুলি দিলে ওপৰলৈ যাম। এয়া ওপৰলৈ গৈ আছোঁ, বেছি আৰু নাই, আৰু অলপমান ওপৰলৈ উঠি গ'লেই মা কামাখ্যা মন্দিৰৰ একেবাৰে মানে যিটো কেম্পাছ সেইটো পামগৈ। এই পালোঁ আহি। মানুহৰে ভৰি আছে গোটেই ঠাইখন, গোটেই মানুহৰে ভৰি আছে। বিভিন্ন ঠাইৰ পৰা মানুহবিলাক আহিছে, অকল অসমৰে মানুহ বুলি নহয়, এইবিলাক মানুহে আহি ইয়াতে বহিছে। নবহিব নেকি, ইমান গৰম, ইমানখিনি খোজকাঢ়ি আহিছে। এতিয়া আৰু উপায় নাই, ইয়াত অলপ ৰেষ্ট লৈছে, জিৰণি লৈছে। ইয়াৰ পৰা আকৌ যাব, কিছুমানে এই 3 দিন ইয়াত থাকিবই। ভাল লাগিছে পৰিৱেশটো, উজুলি মুজুলি পৰিৱেশ। মা কামাখ্যা সকলোকে চকু মেলি চাওক, সকলোৰে কুশল হওক, মংগল হওক, সকলোৰে আগবাঢ়ি যাওক। বেছি সময় কাকো ক'তো ৰখি থাকিব দিয়া নাই, মানুহবিলাকক আগবঢ়াই লৈ গৈ আছে, নহ'লে বহুত ভিৰ হৈ যায় এঠাইতে মানুহেৰে। সেইকাৰণে মানুহবিলাকক মানে আগুৱাই যাবলৈ কৈ আছে। স্বেচ্ছাসেৱক সকলোৱে তেওঁলোকৰ কামবিলাক ভালকৈ কৰি গৈ আছে। ধুনীয়াকৈ সজাইছে মন্দিৰটোৰ বাহিৰখণ্ড ফুলৰ মালাৰে। এইখন মুখ্য দুৱাৰ, এইপিনেৰে প্ৰৱেশ কৰা হয় মন্দিৰৰ ভিতৰত। ভালকৈ আগবাঢ়ি যাব পৰা নাই, ৰৈ আছোঁ, মাজে মাজে অলপ অকণমান মানে গৈ আছোঁ।
দেখিবৰ কাৰণে সকলোৰে এটা হেঁপাহ থাকে, ইচ্ছা থাকে, সেইকাৰণে সকলোৱে আহিছে। প্ৰদক্ষিণ কৰি আছোঁ। গৰমৰ কাৰণে যথেষ্ট কষ্ট হৈছে সকলোৰে, উপায় নাই। অম্বুবাচী এইটো সময়তে হয় যিহেতু গৰম হ'বই। মাজতে অলপ বৰষুণ দিলে কেতিয়াবা ভাল লাগে। আজি বৰষুণ একেবাৰে নাই, মাজে মাজে অলপ ডাৱৰ আহিছে যদি বৰষুণ দিয়া নাই। এয়াই আৰু মেলাখন মানে আৰু কি মানুহৰে ভৰি থাকে। বিশেষ ইয়াত আৰু মেলা দেখিবলৈ পোৱা নাযায়, কাপোৰ কানিৰে তেনেকুৱা মেলা দেখিবলৈ পোৱা নাযায়। পূজা অৰ্চনাৰ বস্তু কিছুমান ইয়াতে পোৱা যায় সৰহকৈ, সেইবিলাক ল'ব পাৰি। এতিয়া তললৈ যাম, নামি গৈ আছোঁ। এতিয়া অলপ ৰ'দটো কমিছে, ভাল লাগিছে। আৰু গাড়ী এখনেৰে পানী মানে বৰষুণ হ'লে কিনকিনীয়া বৰষুণ যেনেকুৱা হয়, ঠিক তেনেকুৱাকৈ গাড়ী এখনেৰে পানী মাৰি গৈছে। গতিকে অলপ ৰাস্তাটোত ভৰি দিব পৰা হৈছে, কিন্তু উঠি যাওঁতে বা কি গৰম। আৰু আমি কামাখ্যা দেৱালয়ত সোমাওঁতে যিখন গেট থাকে, সেই গেটখনেৰে সোমাব দিয়া নাই। মেখেলা যোৱা বুলি যিখিনি ঠাই আছে নাহৰবাৰীত, সেইখিনিৰ চিৰিৰে বগাই যাব লগা হৈছে। গতিকে ভালেখিনিও আগলৈ গুচি যাব লগা হৈছে। আগলৈ গুচি গৈ আকৌ ওপৰলৈ আহিছোঁ। গতিকে বহুখিনি কষ্ট হৈছে, সকলোৱে কষ্ট কৰিছে, অকল আমিয়ে নহয়, সকলোৱে কষ্ট কৰিছে। আৰু ভাল লাগিছে। তথাপি আহিলোঁ আজি। এইবছৰ দৰ্শন কৰাও নাছিলোঁ, মানে ভিতৰত দৰ্শন কৰিব পৰা নাই, কিন্তু ইয়ালৈ অহাই নাছিলোঁ এইবছৰ। এতিয়া আহিলোঁ, ভাল লাগিছে সেইকাৰণে। আপোনালোকে এই দুদিনত আহিব, বহুত মানুহ দেখিব। এতিয়া অলপ ভাল লাগিছে কি ৰ'দটো কমি গৈছে। আৰু এতিয়া পিছবেলা, এতিয়া 3:30 বাজি গ'ল। 3:30 বাজি গ'ল যিহেতু ৰ'দৰ যি তাপ, প্ৰখৰ তাপ, সেই তাপটো কমি গৈছে। তলৰ পিনে নামি গৈ আছোঁ। মানুহ এতিয়াও আহিয়ে আছে, বিভিন্ন ঠাইৰ পৰা ভক্তবৃন্দ ৰাইজ এতিয়াও আহি আছে। তেওঁলোকে ইয়াত থাকিব। এইবিলাক আশ্ৰমৰ পৰা অহা মানুহ, বিভিন্ন ঠাইৰ আশ্ৰমৰ পৰা আহিছে মানুহবিলাকে। পানী ঠাণ্ডা এইবিলাকৰ অভাৱ নাই, যিয়ে যিমান খায় সিমান খাব পাৰে। দৰ্শন কৰিলোঁ, দৰ্শন কৰি এতিয়া নামি আহি আছোঁ। বহুত ৰ'দ, গৰম, বহুত ভিৰ হৈছে। ওপৰলৈ উঠি যাওঁতে গেটখনেৰে সোমাই গৈছিলোঁ, মেইন গেটখনেৰে ওপৰলৈ গৈছিলোঁ। এতিয়া নামি আহোঁতে অলপ শ্বৰ্টকাট কৰি নামি আহিছোঁ। চেণ্ডেল এৰি থৈ আহিছোঁ তলতে। আপোনালোককো ভিডিঅ'টো দেখুৱালোঁ, বহুত ভাল লাগিছে আহি। 25 তাৰিখৰ দিনা ৰাতি 3:20 অম্বুবাচীৰ এই হেৰিটো শেষ হ'ব। আজি এতিয়া লাগিল অলপ আগত 2:56 বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিছে, আহি ইয়াত ভিৰ কৰিছে আৰু বহুত আহি আছে। আপোনালোকক এইখিনি দেখুৱালোঁ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাব, শ্বেয়াৰ কৰি দিব। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।